নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো গুৱাহাটীৰ স্কডা ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। ভেকেঞ্চি ইন স্কডা ডিলাৰ অনলি ফৰ এক্সপেৰিয়েঞ্চ, মিনিমাম 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে পোষ্টকেইটাৰ বাবে। 1 নম্বৰ পোষ্টটো হৈছে ডিলাৰ ইণ্টাৰনেল ট্ৰেইনাৰ, 2 নম্বৰ চেলছ কনচালটেণ্ট, 3 নম্বৰ চেলছ টিম লিডাৰ আৰু 4 নম্বৰ পোষ্টটো হৈছে চেলছ মেনেজাৰ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9864995400 আৰু যদি অধিক আপোনালোকে কিবা জানিব বিচাৰে এই নাম্বাৰটো যোগাযোগ কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে আপোনাৰ স্কডা, খানাপাৰা NH 37 গুৱাহাটী 781029। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। 2 নম্বৰ জবটো ব্ৰেণ্ড প্ৰমোটাৰৰ জব হয়। জবটো অসমৰ বিভিন্ন ঠাইত মুকলি হৈছে আৰু প্ৰতিটো লোকেশ্যনৰ কাৰণে এজনকৈ কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে মিনিমাম। চেলাৰী দিয়া হ'ব 12 পৰা 13,000 টকালৈকে। চেলাৰীৰ লগতে PF আৰু ESIC লগতে ইনচেণ্টিভৰ সুবিধা পাব আপোনালোকে। ডিউটি টাইমিং হ'ব ৰাতিপুৱা 10:30 বজাৰ পৰা ৰাতি 8:30 বজালৈকে। লগতে উইকলি এদিন অফ থাকিব। জবটোৰ কাৰণে এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। কেণ্ডিডেট মাষ্ট হেভ এন এক্সপেৰিয়েঞ্চ অন মোবাইল ষ্ট'ৰ এজ এ মোবাইল চেলছ প্ৰমোটাৰ। 4 মাহৰ পৰা 1 বছৰলৈকে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব পোষ্টটোৰ কাৰণে। এণ্ড শুড ন' ৱেল এবাউট মোবাইল ফোনছ। লোকেশ্যনবোৰ হৈছে A নম্বৰতে ইনটাছ, গ্ৰাউণ্ড ফ্ল'ৰ, লাচিত নগৰ, গুৱাহাটী, উলুবাৰী, GS ৰোড, কামৰূপ মেট্ৰপলিটানৰ হয় লোকেশ্যন। এইটো লোকেশ্যনৰ কাৰণে এজন কেণ্ডিডেট বিচৰা হৈছে। B নম্বৰ টৰং, গুৱাহাটী, এইটো লোকেশ্যনৰ কাৰণে এজন কেণ্ডিডেট বিচৰা হৈছে। C নম্বৰতে শ্ৰী ভৱানী এণ্টাৰপ্ৰাইজ, গুৱাহাটী, এইটো লোকেশ্যনৰ কাৰণে এজন কেণ্ডিডেট বিচাৰিছে। D নম্বৰ লোকেশ্যনটো হৈছে নিউ মোবাইল হাউচ, বঙাইগাঁও লোকেশ্যনৰ পৰা এজন কেণ্ডিডেট বিচৰা হৈছে। E নম্বৰ কানেক্টিং পিপল, কলনী বজাৰ নিয়েৰ VIP হোটেল, কালাপাহাৰ, গুৱাহাটী, এইটো লোকেশ্যনৰ পৰা এজন কেণ্ডিডেট বিচৰা হৈছে। F নম্বৰ মাছ মোৰ এণ্ড চেণ্ট্ৰেল প্লাজা, তিনচুকীয়া TDA মাৰ্কেট, এইটো লোকেশ্যনৰ কাৰণে এজন কেণ্ডিডেট বিচৰা হৈছে। G নম্বৰ টেকন' পাৰ্ক, ষ্টেচন ৰোড, ওদালগুৰি লোকেশ্যনৰ কাৰণে এজন বিচৰা হৈছে। H নম্বৰ টেক হাব, হাতীগাঁও, কামৰূপ, গুৱাহাটীৰ কাৰণে এজন কেণ্ডিডেট বিচৰা হৈছে। I নম্বৰ ৰাজীৱ মোবাইল জোন, ওদালগুৰি লোকেশ্যনৰ কাৰণে এজন কেণ্ডিডেট বিচৰা হৈছে। J নম্বৰ ৰিলায়েন্স ডিজিটেল, আদাবাৰী লোকেশ্যনৰ কাৰণে এজন কেণ্ডিডেট বিচৰা হৈছে। K নম্বৰ ৰিলায়েন্স ডিজিটেল, ডিমাপুৰ, নাগালেণ্ড লোকেশ্যনৰ কাৰণে এজন বিচাৰিছে। L নম্বৰ ৰিলায়েন্স ডিজিটেল, ইটানগৰ লোকেশ্যনৰ কাৰণে এজন কেণ্ডিডেট বিচৰা হৈছে। M নম্বৰ MS চেইনি কম্পিউটাৰ্ছ, সাতগাঁও বজাৰ, গুৱাহাটী, এইটো লোকেশ্যনৰ কাৰণে এজন কেণ্ডিডেট বিচৰা হৈছে। N নম্বৰ য়োগমায়াছ, পল্টন বজাৰ, গুৱাহাটী লোকেশ্যনৰ কাৰণে এজন কেণ্ডিডেট বিচাৰিছে। O নম্বৰ RS টেলিমাৰ্ট, গোৱালপাৰা, লখিপুৰ, এইটো লোকেশ্যনৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে। P নম্বৰ নিউ চিটি মোবাইল, নলবাৰী টাউন, এইটো লোকেশ্যনৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 7399465560। এই নাম্বাৰটোত আপোনালোকৰ আপডেটেড CV বা ৰিজিউমখন পঠিয়াই দিব। যদি আপোনালোকে শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। হোৱাটছআপত আপোনালোকে CVখন পঠাওঁতে আপোনালোকে কোনটো লোকেশ্যনৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে জবটোৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে বা জইনিং ফিজ একো দিব নালাগে। যদি আপোনালোকে চিলেকশ্যন হয় ডাইৰেক্টলি জবটোৰ কাৰণে আপোনালোকে জইন কৰিব পাৰিব। গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আপোনালোকৰ CVখন পঠিয়াই দিব। 3 নম্বৰ জবটো গল্ডেন হস্পিটেলিটি ছাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ইজ লুকিং ফৰ ভেৰিয়াছ পজিশ্যন ইন দ্য লোকেশ্যন অফ শিলচৰ, আছাম। অসমৰ শিলচৰ লোকেশ্যনৰ পৰা জবটো মুকলি হৈছে। পোষ্টবিলাক কণ্ট্ৰেকচুৱেল বেচিছৰ হয়। A নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, 3টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। জবটোৰ কাৰণে ফ্ৰেছাৰ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। B নম্বৰ পোষ্টটো হৈছে বিজনেছ ডেভেলপমেণ্ট এণ্ড পেচেণ্ট কৰ্ডিনেটৰ, নেভিগেটৰ, 3টা পোষ্ট মুকলি হৈছে। গ্ৰেজুৱেশ্যন উইথ 2 years অফ চেলছ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ কাৰণে। C নম্বৰ পোষ্টটো হৈছে প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান এণ্ড DG অপাৰেটৰ, HVAC টেকনিচিয়ান, মেনিফল এটেণ্ডেণ্ট, পোষ্ট 10টা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ উইথ ITI ইন ৰেছপেক্টিভ ট্ৰেড এলং উইথ 2 years অফ এক্সপেৰিয়েঞ্চ। D নম্বৰ পোষ্টটো হৈছে ৱাৰ্ড বয় গাৰ্ল,
টোটেল পোষ্ট 23টা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম 8 পাছ বিচৰা হৈছে। ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। নম্বৰ পোষ্টটো হৈছে OPD ৱাৰ্ড ছেক্ৰেটাৰী, পোষ্ট 4টা মুকলি হৈছে। গ্ৰেজুৱেশ্যন উইথ 2 years অফ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। নম্বৰ পোষ্টটো হৈছে বিলিং এক্সিকিউটিভ, 4টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লগতে 2 বছৰ ৰিলেটেড ফিল্ডৰ ওপৰত এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে জবটোৰ কাৰণে। নম্বৰ পোষ্টটো হৈছে এম্বুলেন্স ড্ৰাইভাৰ, এটা পোষ্ট মুকলি হৈছে। 8 পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে, লগতে ভেলিড কমাৰ্চিয়েল লাইচেঞ্চ থাকিব লাগিব জবটোৰ কাৰণে। ফ্ৰেছাৰ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলোৱে আবেদন কৰিব পাৰিব। নম্বৰ লিফ্ট অপাৰেটৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন 8 পাছ, ফ্ৰেছাৰৰ এক্সপেৰিয়েঞ্চ সকলোৱে আবেদন কৰিব পাৰিব। নম্বৰ গাৰ্ডেনাৰ, পোষ্ট এটা মুকলি হৈছে। 8 পাছ বিচৰা হৈছে জবটোৰ কাৰণে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ফ্ৰেছাৰ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলোৱে আবেদন কৰিব পাৰিব। নম্বৰ MEP ছুপাৰভাইজাৰ, এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ উইথ ITI ইন ৰেছপেক্টিভ ট্ৰেড এলং উইথ এক্সপেৰিয়েঞ্চ, হায়াৰ ছেকেণ্ডেৰী পাছ লগতে ITI পাছ আৰু এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। এপ্লিকেশ্যন প্ৰচেছ, এপ্লিকেশ্যন এলং উইথ বায়'ডাটা শুড বি মেইল টু বিল' ইমেইল এড্ৰেছ অৰ কুৰিয়াৰ টু ফলোয়িং মেনশ্যন এড্ৰেছ। ইচ্ছুক প্ৰাৰ্থীসকলে জববোৰৰ কাৰণে আপোনালোকে মেইলৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াব পাৰিব, বা আপোনালোকে কুৰিয়াৰ কৰিও এপ্লিকেশ্যন ফৰ্ম আৰু CVখন পঠাব পাৰে। এড্ৰেছটো দিয়া হৈছে গল্ডেন হস্পিটেলিটি ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড, অফিচ নং 202, ছেকেণ্ড ফ্ল'ৰ, কুছৱাহ চেম্বাৰ্ছ, মাকৱানা ৰোড, আন্ধেৰী, ইষ্ট মুম্বাই 400059। এই এড্ৰেছত আপোনালোকে কুৰিয়াৰ কৰিও এপ্লিকেশ্যন আৰু বায়'ডাটাখন পঠিয়াব পাৰে। ইচ্ছুক প্ৰাৰ্থীসকলে 25 জানুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 4 জবটো পোদ্দাৰ টয়োটা অট'মোবাইল ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটী লোকেশ্যনৰ পৰা জবটো মুকলি হৈছে। উই আৰ লুকিং ফৰ চেলছ অফিচাৰ ফৰ আৱাৰ অট'মোবাইল ডিলাৰশ্বিপ। ফ্ৰেছাৰ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব জবটোৰ কাৰণে। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড। জব লোকেশ্যন গুৱাহাটী, আছাম। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে জবটোৰ কাৰণে, তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 14 জানুৱাৰী অৰ্থাৎ অহাকালিৰ ভিতৰত পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 5 জব ভেকেঞ্চি, 1 পোষ্টটো হৈছে ফ্ৰণ্ট ডেস্ক মেনেজাৰ, ফিমেল কেণ্ডিডেট বিচাৰিছে জবটোৰ কাৰণে। ইয়াৰ লগতে টেলি, GST এইবোৰৰ ওপৰত আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব, লগতে কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব। চেলাৰী দিয়া হ'ব 12,000 টকা প্ৰতিমাহে। 2 পোষ্টটো হৈছে এগ্ৰিকালচাৰ গ্ৰেজুৱেটছ, জবটোৰ কাৰণে মেইল কেণ্ডিডেট বিচৰা হৈছে, লগতে 2 বছৰতকৈ অধিক এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। চেলাৰী 12,000 পাৰ মান্থ। 3 পোষ্টটো হৈছে বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, BDM, মেইল কেণ্ডিডেট বিচৰা হৈছে, লগতে 2 বছৰতকৈ অধিক এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। 2+ years এটলিষ্ট ডেডিকেটেড এণ্ড গুড চেলছমেনশ্বিপ। চেলাৰী 13,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ কাৰণে আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল দিয়া হৈছে আপোনালোকৰ CV বা ৰিজিউমখন 15 জানুৱাৰীৰ ভিতৰত আপোনালোকে মেইলৰ জৰিয়তে পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 জবটো EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা মুকলি হৈছে। ইজ হায়াৰিং ইমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সিকিউটিভ, EME, পোষ্ট 12টা মুকলি হৈছে। কোৱালিফিকেশ্যন BE, BTech বা JE মেকানিকেল বিচৰা হৈছে। ইয়াৰ লগতে এক্সপেৰিয়েঞ্চ 2 পৰা 3 বছৰ বিচৰা হৈছে। অট'মোবাইল ইণ্ডাষ্ট্ৰীত কাম কৰা আপোনালোকৰ 2 পৰা 3 বছৰ অভিজ্ঞতা থাকিলে জবটোৰ কাৰণে আবেদন কৰিব পাৰিব। চেলাৰী বেছড আপন কাৰেণ্ট চেলাৰী এণ্ড এক্সপেৰিয়েঞ্চ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ কাৰণে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে। CV বা ৰিজিউমখন 14 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব। শ্বৰ্টলিষ্টেড হ'লে আপোনালোকক যোগাযোগ কৰা হ'ব। 7 জবটো মন্নপুৰম ফাইনেন্স লিমিটেড শিলপুখুৰী ব্ৰাঞ্চৰ ফালৰ পৰা মুকলি হৈছে। জুনিয়ৰ এছিষ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মেইল কেণ্ডিডেট বিচাৰিছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ 40% মাৰ্ক বিচৰা হৈছে আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে। যিসকল কেণ্ডিডেটৰ 1 জানুৱাৰী 2024লৈকে 25 বছৰ কমপ্লিট হৈছে তেখেতলোকে আবেদন কৰিব পাৰিব। চেলাৰী 14,000 উইথ ইনচেণ্টিভ, লগত PF আৰু ESIC ইঞ্চুৰেঞ্চৰ সুবিধা পাব। প্ৰিফাৰেঞ্চ উইল বি গিভেন ফৰ গুৱাহাটী এৰিয়া কেণ্ডিডেট। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইলৰ জৰিয়তে আপোনালোকে জবটোৰ কাৰণে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে। CV বা ৰিজিউমখন 15 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব। শ্বৰ্টলিষ্টেড যদি হয় আপোনালোকক যোগাযোগ কৰা হ'ব।
8 নম্বৰ জবটো বিশাল মেগা মাৰ্ট শিৱসাগৰৰ ফালৰ পৰা মুকলি হৈছে। ষ্ট'ৰ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। জবটোৰ কাৰণে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ 18 পৰা 12 বছৰ এক্সপিৰিয়েঞ্চ আছে, প্ৰিফেৰেবলি ফ্ৰম ৰিটেইল বেকগ্ৰাউণ্ড ইন লাৰ্জ অৰ হাইপাৰ ষ্ট'ৰ, সেইসকল কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে জবটোৰ কাৰণে কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব আপোনালোকৰ। আৰু যিসকল কেণ্ডিডেটে সোনকালে জইন কৰিব পাৰে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। চেলাৰী যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ কাৰণে মেইলৰ জৰিয়তে আপোনালোকে আজিৰ ভিতৰত আবেদন কৰিব লাগিব। জিমেইল দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন মেইলত আজি পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ ভেকেঞ্চি ফৰ ৱেব ৰিচাৰ্চ এক্সিকিউটিভ, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। ইয়াৰ লগতে জবটোৰ কাৰণে আপোনালোকৰ নিজৰ লেপটপ থাকিব লাগিব, মেণ্ডেটৰী হয়। আৰু জবটোৰ কাৰণে আপোনালোকে ইণ্টাৰনেট আৰু মাইক্ৰ'ছফ্ট এক্সেল এইবোৰৰ ওপৰত আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী 12,000 টকা দিয়া হ'ব প্ৰতিমাহে। জব লোকেশ্যন জু ৰোড গুৱাহাটী হয়। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6909057115। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে নাম্বাৰটো যোগাযোগ কৰি ল'ব। 10 নম্বৰ জবটো ৰেপুটেড টু হুইলাৰ কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰ পোষ্টটো হৈছে চেলছ মেনেজাৰ, 2 নম্বৰ চেলছ এক্সিকিউটিভ, 3 নম্বৰ ছাৰ্ভিচ টেকনিচিয়ানছ, 4 নম্বৰ ছাৰ্ভিচ এডভাইজাৰ, 5 নম্বৰ টেলিকলিং এণ্ড CRE। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে হোৱাটছআপৰ জৰিয়তে আবেদন কৰিব পাৰিব। হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 6001858438। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ ৰিকোৱাৰ্ড মেইল এছিষ্টেণ্ট মেনেজাৰ ফৰ ফুড কাউণ্টাৰ এট চিটি চেণ্টাৰ মল। চিটি চেণ্টাৰ মলৰ বাবে ফুড কাউণ্টাৰৰ কাৰণে মেইল এছিষ্টেণ্ট মেনেজাৰ বিচৰা হৈছে। জবটোৰ কাৰণে মিনিমাম এক্সপিৰিয়েঞ্চ এজ ছুপাৰভাইজাৰ ইন QSR ফৰ্মেট ইজ ৰিকোৱাৰ্ড। চেলাৰী মেনশ্যন কৰা নাই। যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে মেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 15 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব। শ্বৰ্টলিষ্টেড হ'লে আপোনালোকক যোগাযোগ কৰা হ'ব। 12 নম্বৰ জবটো বিদ্যা মন্দিৰ স্কুল গৌৰীপুৰ ধুবুৰীৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটেড এপ্লিকেশ্যনছ ফ্ৰম দ্য এলিজিবল কেণ্ডিডেটছ ফৰ হাইস্কুল টিচাৰ্ছ। পোষ্টবিলাক হৈছে 1 নম্বৰতে এজন ছায়েন্স গ্ৰেজুৱেট টিচাৰ বিচৰা হৈছে। 1 ছায়েন্স গ্ৰেজুৱেট উইথ ফিজিক্স কেমেষ্ট্ৰি BEd বা MSc ডিগ্ৰী থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে 1 আৰ্টছ গ্ৰেজুৱেট উইথ BEd MA। দ্য কেণ্ডিডেট মাষ্ট বি এক্সপেৰিয়েঞ্চ এণ্ড শুড হেভ এ বেকগ্ৰাউণ্ড ইন ইংলিছ মিডিয়াম। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু এক্সপেৰিয়েঞ্চ এণ্ড ইংলিছ বেকগ্ৰাউণ্ড কেণ্ডিডেট। জবকেইটাৰ কাৰণে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002341603। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 16 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব। শ্বৰ্টলিষ্টেড যদি হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।